কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰে এআইইউডিএফে একলা চলো নীতিৰে এআইইউডিএফৰ প্ৰতিদ্বন্দ্বিতা কৰিব নিৰ্বাচনত গোৱালপাৰাত এই স্পষ্ট ঘোষণা এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ ইপিনে গৌৰৱ গগৈক বিজেপিৰ এজেণ্ট আখ্যা দিছে এআইইউডিএফ প্ৰধানগৰাকীয়ে লগতে কংগ্ৰেছৰ 2-3জন বিধায়ক এআইইউডিএফত যোগদানৰ বাবে যোগাযোগ কৰি আছে বুলিও ক'লে বদৰুদ্দিন আজমলে এবাৰ মিত্ৰতা কেনেকুৱা হ'ব কংগ্ৰেছৰ লগত মিত্ৰতা নহ'ব আমি নিবিচাৰো কোনো মাতি নুবুজে গগৈ গৌৰৱ গগৈ পলিটিকেল মাতটো বুজিব লাগে না খালি পাৰ্লিমেণ্টত ভাষণ দিলেও মইতো পাৰ্লিমেণ্টত ভাষণ দিছোঁ কালি মই গ'লে মই দি দিম ইনশাআল্লাহ ইয়াত কি হৈ আছে মই কিয় ভোট দিছোঁ মই কৈছোঁ লাগিলে আপোনালোকে লৈ লওক আমি নিজক চেষ্টা কৰি কিন্তু তথাপি আপোনালোকে নিশ্চয় গেৰেণ্টি দিয়ক আপোনালোকে বিজেপি চাব দেখা পৰা দিয়ক ৰাহুল গান্ধীয়ে দিয়ক এই কৈ আছে মিত্ৰতাৰ কথা alliance number. What is the meaning of alliance? Just alliance. খালি গৌৰৱ গগৈ কৈছে যে ইউৰোপৰ লগত শূন্য বুলি শূন্য আমিও কৈছোঁ এনে বিজেপি হেমন্ত বিশ্ব শৰ্মা আমাক কয় আমি বিজেপি মই দেখিলোঁ সেইবাৰ গৌৰৱ গগৈ নিজে 1 নম্বৰ এজেণ্ট বিজেপিৰ এজেণ্ট নহ'লে দুইজনে আমি মিলি এই ফৰ্মুলাই হ'ব হোৱাৰ পিছত কিমান চিট জিকিব দেখেন কিমান জিকিব সপোন দেখি আছে পলিটিক্সৰ প্ৰেক্টিকেল হয় অলপ হিচাপ কৰক না কিমান চিট পাব আহিব নেকি কংগ্ৰেছৰ এমএলএ আহিব পাৰে কংগ্ৰেছৰ আহিব পাৰে দিন আহি আছে ৱেডাৰ আহি আছে ঠাণ্ডাৰ বছৰ ঠাণ্ডা আহিব গৰমৰ মৌচুম ইলেকশ্যনত এইফালৰ পৰা সেইফালে জাপ মাৰা এইটো হ'বই হ'ব আমাৰ পাৰ্টিতো আহিব আমাৰ গোৱালপাৰা কংগ্ৰেছৰ এমএলএ ৰচিক মণ্ডল আছে তেওঁ কিবা যোগাযোগ কৰিছে নেকি চৰ্চা চলিছে ইউডিএফত আহিব ৰচিক মণ্ডল যোগাযোগ কৰিছে চান্স আছে আমার প্রবলেম হয় আমার হাফিজ বশির সাহেব আমার গোয়ালপাড়া ক্যান্ডিডেট আমি হাফিজ সাহেব দিয়ে দিছি এতিয়া তো 2জনকো দিব না